এক নাভূত নাশ্ৰুত ঘটনা ঘটিছে এখন অসমৰ শিৱসাগৰৰ হাছৰা। আৰক্ষীৰ ওচৰত চোৰাই দিলে গৃহস্থৰ ওপৰত গোচৰ। উপায়ন্তৰ হৈ গৃহস্থই চাপিলে সংবাদ মাধ্যমৰ ওচৰ। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ হাছৰাৰ পুকটিআলিত। নিশা গৃহস্থ শুই থকা অৱস্থাত শিৱমেশ নামৰ এটা চোৰে গডৰেজৰ তলা ভাঙি সোণৰ আ অলংকাৰ লগতে নগদ ধন লুটি লৈ যায়। সম্পূৰ্ণ ঘটনাৰ লগত জড়িত থকা চোৰ চিনাক্ত কৰি চেৰেকাপাৰ আৰক্ষী চকীত এজাহাৰ দিয়াৰ পিছত চোৰ ধৰিবলৈ সক্ষম হয়। অতি পৰিতাপৰ কথা যে চোৰ আৰক্ষীৰ জালত পৰাৰ পিছত আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তললৈ আহি ওলোটাই চোৰে গৃহস্থৰ ওপৰত দিলে এজাহাৰ। এই ঘটনাই এতিয়া শিৱসাগৰৰ সমগ্ৰ হাছৰা অঞ্চলত তীব্ৰ কৌতূহলৰ সৃষ্টি কৰিছে। উপায়ন্তৰ হৈ শেষত গৃহস্থই ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈ পৰিছে। সোণৰ বস্তু পইচা পইচা কিমান নিছিলে? পইচা 30,000। 30,000 সোণৰ ফুলি এযোৰ আঙুঠি এটা, তাৰপৰা আৰু নাক ফুলি আছিলে। চুৰজন চিনি পাইছিলে নাই? চিনি পালোঁ। হয়, নাম কি চুৰ? তাৰ নাম শিৱ। শিৱ কি লিখে? শিৱমেশ। পুলিচক খবৰ খাতি দিয়া হৈছিলে? হৈছিলে। পুলিচ আহিলে নাই? আৰক্ষী আহিছিলে নাই আপোনাৰ ঘৰত? পুলিচ আহিছিলে নাই আপোনাৰ ঘৰত? পুলিচ আহিছিলে, আহি চুৰটো ধৰি লৈ গৈছে। ধৰাৰ পিছত আকৌ কি হ'ল কি নহ'ল এইবোৰ তাকো এৰি দিলে, আকৌ এইফালে ওলোটাই আমাক কেছ দিছে। আপোনালোকৰ ওপৰতে কেছ দিছে? এইটো চুৰটো কেনেধৰণে সোমাবলৈ পাইছিলে আপোনালোকৰ ঘৰত? পয়েদি সোমালে নে কেনে সোমালে নেদেখিলোঁ নহয়। তাৰপাছত এই হেৰি গডৰেজটো ভাঙিছিলে? গডৰেজ ভঙা খোলা পূৰা লকাপে চকাপে চব খোলা। চব খোলা। দাদা, কি হৈছিলে আপোনাৰ ঘৰত? ঘটনাটো কি হৈছিলে? হয়, মই মাধুৰ্য বৰাই কৈছোঁ। মোৰ নিজৰ ঘৰ। মই এই ওপৰ যে আছে যে এই ওপৰ মানে এইটো পুৰণা হ'ল। মোৰ দেউতাই 62 চনত 62 চনত বনোৱা। তাৰপিছত সি এইফালে ওপৰেদি সোমালে, তাৰপৰা এই ৰুমটো এৰি দিলোঁ। এইটো বোলো শ্বিফটিং কৰিম দেই, শ্বিফটিং কৰিম বোলো, এইটো ইয়াত নাথাকোঁ আমি, তাইলৈকে এইটো পাৰ হৈ এইটোত থাকিমগৈ। তাৰপৰা সেইটোত থাকিমগৈ বুলি ক'লে এই ৰুমটো এইটো ৰুম চব এইটো ৰুম ইয়াত আছিলে। এই গডৰেজটো এইটো গডৰেজ এই গডৰেজটো ভাঙি চিঙি সি চব লৈ গ'ল। তাৰপিছত এই হেৰি লৈ গ'ল, মোবাইল নিলে, প্লাছ মানে সোণৰ ফুলি এযোৰ নিলে, প্লাছ নাকফলি এপাত নিলে, আঙুঠি এটা নিলে, আৰু মানে ভৰি পিন্ধা হেৰি এযোৰ নিলে। এইটো পায়লে কয় নেকি? সেইযোৰ ৰূপৰ খালি, সেইযোৰ মিছা কথা নহয়। পইচা কিমান দিছে? পইচা 30,100 টকা। তাৰপিছত আৰক্ষীক এজাহাৰ দিয়া হৈছিলে? থানাত এজাহাৰ মই দিছিলোঁ। কোন থানা পৰে? আমাৰ চেৰেকাপাৰ আৰক্ষী বিভাগ। তাৰপিছত চেৰেকাপাৰ আৰক্ষীত দিয়া হ'ল, আৰু তাক জামিন লৈ আনিলে। আৰু এতিয়া তাৰ ভাগত 3টা ৱাৰেণ্ট আছে। 3বাৰ সি মানে কোৰ্টত খাৰা হোৱা নাই। চুৰটো ভাগৰ ৰেড কেছ এখন আছে। তাৰপিছত আৰক্ষীয়ে কি কৰিলে আপোনাৰ? আৰক্ষীয়ে মোক আৰক্ষীয়ে মানে সান্তনা এটা দিলে। চুৰ চিনাক্ত কৰি ধৰি দিছিলে? দেখিছোৱে আকৌ, মোৰ বেটীয়ে মই দেখিছোৱে। লাষ্টত মানে এই মোবাইলটো যেতিয়া খোলে, মোবাইলটো 14,000 টকা দি পিনে অনলাইন হেৰি কি লকডাউনত মই কিনি দিছোঁ। লকডাউনত কিনি দিওঁতে 14,000 টকা দি মই কিনি দিছিলোঁ। পুলিচ অহাৰ পাছত কি হ'ল আপোনাৰ? পুলিচ আহিলে, পুলিচৰ লগত ময়ো গৈছিলোঁ চোৰ কৰায়ত্ব কৰিবলৈ। চোৰ কৰায়ত্ব কৰিলোঁ, চোৰ ধৰিলোঁ। তাৰপিছত চোৰ এৰি দিলে তেওঁলোকে চেৰেকাপাৰ আউটপোষ্টে। তাৰপিছত মোক মানে কি এইবিলাক দেখাই যে নিদিলে, মোৰ বস্তু পাতি ঘূৰাই নেপালোঁ। মই সেইখিনি মানি লৈছোঁ, বাৰু নেপালোঁ। তাৰপিছত মোক ওপৰত মানে এতিয়া উল্টা কেছ এখন দিছে চুৰটোৱে। চোৰৰ ঘৰৰ মানুহে মোক কেছ দিছে যে মই বোলে দোষী, মোক মানহানি কেছ দিছে। এতিয়া 11 তাৰিখে মোৰ জামিন আছে। মোৰ জামিন ল'বলৈ মোকতো পইচা লাগিব। মই পইচা ক'ত পাওঁ? মোৰে পইচা নিলে, আৰু মই আকৌ পইচা দিয়ে থাকিম নেকি? মোক এমানকে লুটি দিলে হ'ব নেকি?
চুৰ হৈ যোৱাৰ পাছতো কোনো চুৰি ধৰি দিয়াৰ পিছতো মোক আকৌ মইহে জামিন ল'ব লাগে এইটো সেইটো কেনেকুৱা কথা আৰক্ষী বিভাগে কি ক'লে আৰক্ষী বিভাগে মোক একো কোৱাই নাই আৰক্ষী বিভাগে মোৰ ওপৰত হেৰিয়ে কৰা নাই আৰক্ষী বিভাগে মোৰ ওপৰত চাব লাগে এতিয়া কি বিচাৰে আপুনি মই বিচাৰোঁ মোক মানে মইনো জামিন ল'ব লাগে মই জামিন ল'ম মই সেইটো বেয়া নাপাওঁ বাৰু ন্যায় বিচাৰে এতিয়া আপুনি মই ন্যায় বিচাৰি মোক লাগিব আৰু মোক যি বস্তু খুৱাইছিলে মোক গোটেই বস্তুখিনি ঘূৰাই লাগিব নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NE 24/7